বন্ধুসকল কালি ৰাতি যিহেতু বৰষুণ দি দিলে অৱস্থা চাব আমাৰ জনীকি নতুনকৈ ঘৰ বনাই আছোঁ ডাইৰেক্ট ইয়াত আহিলোঁ আৰু দেই চাব অৱস্থা এইয়া পুৰা একদম আৰু অকল আমাৰখিনি নহয় সিফালেও পানীয়ে পানী মানে বৰষুণৰ পানী দেই বন্ধুসকল বেলেগকৈ বাহিৰৰ পৰা পানী অহা নাই এতিয়া চাব এইটো মছলা বনোৱা প্লেট এইটো বহুত ওখ আছিলে ইয়াতো পানী সোমাই গৈছে আপা লেট্ৰিনৰ অৱস্থাটো কেনেকুৱা হৈ আছে জানো চাই এই ফুল তাৰপিছত এই চাব এইটো কিবা যিহেতু আমাৰ চাংঘৰ হয় ন বন্ধুসকল কটকটিটো লাগিবই আৰু এই চাব ইয়াৰ পৰা চিৰি বুলি কয় যিহেতু হিন্দী ভাষাত ইয়াৰ পৰা এনেকৈ হৈ যাব ধুনীয়াকৈ বনাই আছে মানে অলপ ডিজাইনটো চিম্পুলকৈ নহয় তাৰপিছত চাব তলত পুৰা একদম অৱস্থা এইবিলাক আগতীয়াকৈ খৰি জমা কৰিছিলোঁ আমি আৰু আছে আনিব ঘৰতে আছে য'ত এতিয়া পুৰণা ঘৰখনত আছোঁ আমি তাতে আছে খৰি আৰু এয়া চাব এনেকুৱা অৱস্থা তাৰপিছত এতিয়া ওপৰত উঠি কিনি দেখাম আৰু চাংঘৰ কিয় লাগে বহুতে কমেণ্ট বক্স সুধি আছিলে কেলৈ চাংঘৰ বনাইছে বুলি আয়া চিৰিপ নহ'লে হয় সেয়া চাব এনেকুৱা এইটো বৰষুণটো ক'ৰ পৰা আহিলে আকৌ এইটোতো ওপৰৰ পৰাতো অহা নাই এইটো চাইডৰ পৰা কিবা দিছে নেকি দেই চাইডৰ পৰা এইটো এনেকুৱা চাইডৰ সোমাইছে নেকি বৰষুণটো ওপৰৰ পৰাতো পৰা নাই আচ্ছা আজি নটিচ কৰিছোঁ দেই বন্ধুসকল বৰষুণ দিলে একচুৱেলি যেতিয়া ইয়াত বেৰা দি দিম ন তেতিয়া মানে কিবা হৈ যাব চাগে বৰষুণটো নপৰে আৰু এয়া চাব পিছফালৰটো ইয়াতো পানীয়ে পানী এইটো ডাউ এটা ঘূৰি ফুৰি আছিলে টিউবৱেলটো এনেকুৱা হৈ আছে মানে বৰষুণ দিলে কষ্টটো হ'ব এতিয়া যদি ইয়াত আহিলেও কিন্তু মাটিটো ইয়াততো কম্পালচৰি পেলাবই লাগিব 1 ফুটটো কম্পালচৰি ওপৰত মানে ওখকৈ মাটিটো দিব লাগিব সেইকাৰণে বন্ধুসকল চাংঘৰখন বনাইছোঁ আৰু যদি চাংঘৰখন যদি নবনা হয় বহুত মাটি পেলাবলগীয়া হয় এনেকুৱা নহয় কি চাংঘৰটো কিবা চাংঘৰ বোলে কি কয় মাটিঘৰ বনালে যে পানী সোমাব বুলি তাতো অভিয়াছলি মাটিটো পেলাই ওখ কৰিব আৰু ন তেতিয়া পানীটো তেতিয়াও নোসোমায় বুলি মানে চাংঘৰটো বেছি ভাল লাগে আৰু তাৰপিছত বহুতে কমেণ্ট কৰিছে এতিয়ানো মানে এতিয়া সময়টো চাংঘৰ বনাই নেকি বুলি এইটো পিছতকৈ বেলেগ এটা দিনত কমগৈ আৰু বেলেগ এটা ভিডিঅ' দেই আৰু এয়া চাব এইটো কি কাঠৰ এইটো নামবিলাক পাহৰি গ'লোঁ দেই বন্ধুসকল কমেণ্টত সুধি আছিলে কেইজনমানে এইটো পাহৰি গ'লোঁ মই দেউতা সুধি মেলি আকৌ জনাম বাৰু আৰু ইয়াত আমি মবিল মাৰিছিলোঁ যিহেতু পোক কিবা মানে নাখায় সেইকাৰণে এনেকুৱা কালাৰটো এনেকুৱা হৈছে মানে তলৰখিনি গোটেই মবিল মাৰিছোঁ আৰু ওপৰখিনি মাৰা নাই আৰু ওপৰখিনি আমি বেলেগ পেইণ্ট কৰিমতো মই সেইকাৰণে ব্লেক মানে কিবা এটা কালাৰ পেইণ্ট কৰিম বুলি ভাবিছোঁ ধুনীয়াকৈ তাৰপিছত এই ৰকমেই আৰু এইটো উঠা জেগাটো বনাই আছোঁ তাৰপিছত চুলিটো সঁচাকৈ কি ক'ম বন্ধুসকল বহুত পাতলা হৈ গৈছে একদম ভৰিলে এই চাইড গৈছে ভাবিছোঁ বহুতে মানে ৰিকমেণ্ড কৰি আছিলে মানে যিসকলে জানে আমাৰ ডাঙৰীয়া পংকজ পাঠক ছাৰৰ তাতে কিবা এটা ট্ৰিটমেণ্টটো ট্ৰাই কৰি চাবলৈ সেইকাৰণে চাওঁ কি হয় কণ্টেক্টটো কৰিব লাগিব তাৰপিছত আমাৰ ইয়াতো এতিয়া অহাটো মানে খবৰ পোৱা নাই আহিলেতো ভালেই আছিলে আহি যদিও মই গম নাপালোঁ তাৰপিছত কি ক'ম আৰু
আশা এটা মানে বিশ্বাস এটা কৰি লগাই চাম বুলি ভাবিছোঁ। তাৰপিছত যি দেখা যাব। এতিয়া আমাৰ ঘৰখন মানে য'ত নেকি পুৰণা ঘৰত আছোঁ, এইটো দেখাত তাৰ অৱস্থা কেনেকৈ হৈ আছে দেই বাৰিষা। আৰু যিহেতু দবা পিঠা বৰষুণ দিছিলে ন কালি, এনেকুৱা হয় কি বৰষুণটোৰ কাৰণে এনেকুৱা পানী জমা হয়। বাকী এদিন ৰ'দ দি দিলে পানী চব এইটো শুকাই যায়গৈ। এনেকুৱা থাকিবলৈ একো অসুবিধা নহ'ব ইয়াত। হ'লেও মাটিটো পেলাব লাগিব কম্পালচৰি। তামাম দবা পিঠা বৰষুণ দি আছে। বন্ধুসকল এয়া চাব, আমাৰ দুই চাইডে পুখুৰী আছে, ফুল হৈ গৈছে। এয়া চাব, এইটো গাড়ীখন আমাৰ নহয় দেই বন্ধুসকল, এইটো আমাৰ মানে মোৰ 2 নম্বৰ ভণ্টিটোৰ কিবা হয়, কি কয় গাড়ী হয়, মানে তাৰ হাজবেণ্ডটো। চাব ইয়াত মাছ হ'ব এতিয়া দেই ধৰিলে, মানে এই ৰকমেই হৈ আছে বন্ধুসকলে। চাব বাৰিষা আৰু কাৰখা ঘৰত এনেকুৱা হৈছে। একবাৰ কমেণ্ট বক্সত জনাই দিবচোন। মানে এনেকুৱা হয় আৰু দেই বাৰিষা বতৰত। আকৌ গুচি যাব এতিয়া 1 কণ্টেক্ট পিছত। তাৰপিছত যিসকলে টাউনত আছে তাত যদি বাৰিষা হয় বহুত অৱস্থা বেয়া। আৰু গুৱাহাটীৰ নিচিনা জেগাত যদি বাৰিষা হৈ যায়, লেতেৰা ন পানীবিলাক। আমাৰ ইয়াত পানীবিলাক লেতেৰা নহয়, চপাই থাকে, বৰষুণ পানী হয়। আৰু যি দবা পিঠা বৰষুণ দি আছে বন্ধুসকল, একদম অৱস্থা বেয়া। ছাবস্ক্ৰাইব কৰি দিব, ছাপোৰ্ট কৰিব দেই বন্ধুসকল। তাৰপিছত কি ক'ম আৰু, ইম'চনেল ব্লেক নকৰোঁ আৰু দেই, এনেকৈ হৈছে বুলি মানে দেই। যি হৈছে হ'ব দে। আৰু কি কয়, এনেকুৱা দিনবোৰো চাবলগীয়া হয় দেই বন্ধুসকল। আপা নদী ইমান ডাঙৰ হৈছে বে, ইমান ডাঙৰ। এইফালে দলংটো চাব দেই বন্ধুসকল, দেখাই আছে ৰ'ব। এইয়া দলংটো চাবচোন, তাত মানুহ এজন আছে, কি কৰিছে জানো, দলংটো বান্ধিছে নেকি, নহ'লে দলংটো গুচি যাবতো বানপানীৰ পৰা। আৰু ইপিলে চাব বগা একদম। এতিয়া তাত যাম বাৰু নদীত। এইটো এটা নদী হয়, বেছি ডাঙৰ নদী নহয়, মেইন নদীটো য'ত আছে তাত যাম এতিয়া। সেইয়া চাব গৰুকেইটা চাবচোন কিমান কষ্টকৈ আছে, একদম খাবই পৰা নাই এই বৰষুণত। কিমান কষ্ট চাবচোন বন্ধুসকল, গৰু কিবা পালাটো বি বহুত কষ্টৰে পালন পোষণ কৰা গৰুকেইটাকো। এতিয়া চাবচোন কেনেকৈ খাব এই বাৰিষাত। মানে যোৱাবাৰ এনেকুৱা হোৱা নাছিলে, এইবছৰ হৈছে। বেছি বুলিও নহয় আৰু কম বুলি নহয়। এয়া চাব অৱস্থা, নদী ডাঙৰ হৈ গৈছে। আৰু এইফালে ইমান কষ্টকৈ গৰু বহুত কষ্ট হৈ যায় বাৰিষা হ'লে সঁচাকৈ বন্ধুসকল। আৰু এইফালে দলংটো চাব, একদম মাছ ধৰিব পাৰিব দেই বন্ধুসকল, ধুনীয়াকৈ মাছ পাব। আকৌ এতিয়া আছোঁ একদম দলঙৰ মাজত। এইয়া চাব, সাৰি পেলাই একদম ধান ৰুই আছে বন্ধুসকল। পূৰা ধবা পিঠাকৈ বৰষুণ দিলেও সুবিধা হ'ব, যাৰ পানী নাছিলে। সেইদিনা টিকাপাটত যিহেতু ৰ'দ দিছিলে না, তেতিয়া পানী নাছিলেতো ওখ মাটিখিনি। এতিয়া যাৰ খতম হোৱা নাছিলে, ইয়াৰ কাৰণে সুবিধা হ'ব। আৰু একদম এতিয়া একদম মিডিল পইণ্টত আছোঁ। এয়া চাব, যদি কোনোবাই গাঁৱৰ পৰা চাই আছে, কাৰ এনেকৈ গাঁৱত এনেকুৱা হৈছে, বানপানী হৈছে বা কি কয় চোতালত পানী ফুল হৈছে আমাৰ ঘৰৰ দৰে, কমেণ্ট বক্সত জনাবচোন। একদম ধান ৰুই দিলে বহুতৰে সেই গ'লটো বন্ধুসকল, কি ধুনীয়া লাগিছে এতিয়া। এনেকুৱা হয় বন্ধুসকল, বহুত কষ্ট হয়। গৰু ছাগলী গাহৰি এনেকুৱা মানে কি কয় কুকুৰা এইবোৰ পুহিবলৈ আৰু সম্পত্তি পুহিবলৈ এনেকুৱা বৰষুণ দিলে বা পানী সোমালে অভিয়াছলি বুজোৱাসকলে বুজিব। আৰু যিসকলে এনেকুৱা ফেচ কৰিছে, তাৰপিছত এনেকুৱা হয়। আজিৰ এই ভিডিঅ'টো মই বহুত দুখত বনাবলগীয়া আছিলে, কিন্তু মই নবনালোঁ। কেলৈ কি মানে এইটো প্ৰকৃতি আৰু ন, কি ক'ম ন বন্ধুসকল। এতিয়া আমাৰ লাইফ ষ্টাইলটো, আমাৰ কিবাটোৱেই চিটুৱেশ্যনটো এনেকুৱা হয় কি, এনেকুৱা হয় যেনেকুৱা ভিডিঅ'টো চাইছে আপোনালোকে বন্ধুসকল। তেতিয়া বেছিকৈ দুখ লাগে জানে বন্ধুসকল, যেতিয়া মই মানে আমাতকৈ ভাল লাইফ ষ্টাইল যিসকলে জীয়াই আছে,
বেটাৰ লাইফ সিহঁতৰ ওপৰত কম্পেয়াৰ কৰিলে বা ভাবিলে মানে আৰু বেছি দুখ লাগে এইবোৰ নকৰোঁ। তাৰপিছত মই এইবোৰ নকৰোঁ কাৰণ মোৰ লাইফ ষ্টাইলটোৰ নিচিনা কিমানজনে বা আশা কৰে ন বন্ধুসকল। সেইকাৰণে মানে যি পাইছোঁ তাতে সুখী হৈ আছোঁ। তাৰপিছত এইটোৱে কি সময়মতে এনেকুৱা মানে হৈছে নেকি মেচিয়ৰ হোৱাৰ কাৰণে ল'ৰা মোৰ ন কমজোৰ হ'লে নহ'ব, ষ্ট্ৰং হ'ব লাগিব দুটা বন্ধুসকল। এতিয়া দুখতো মানে হাঁহিবলগীয়া হয় কেলৈ কি মানে তেতিয়া মানে দুখটোক হেৰাই যাব ন বন্ধুসকল। একদম হাৰাব লাগিব বন্ধুসকল। যিমান দুখ লাগিলেও ন আপুনি কিবা কৰিবই লাগিব, একদম ষ্ট্ৰং হ'বই লাগিব। একদম ওচৰে মানে থাকিব দিবই নালাগিব, দুখটো কেয়াৰ কৰিবই নালাগে মানে একদম অলপ মানে বুলি মানে ভাবিব লাগে। তাৰপিছত গাহৰি আনিছিলোঁতো, গাহৰিৰ অৱস্থা মানে অসুবিধা হৈছে অলপমান বৰষুণৰ পৰা। সেইকাৰণে মানে মই আজিৰ ভিডিঅ'টো অলপ দুখ লাগিলেও হাঁহি এটা মানে আপোনালোকক কিবা এটা মানে দেখালোঁ। তাৰপিছত কেলৈ কি মানে মই যদি দুখত ভিডিঅ' বনাওঁ অভিয়াছলি বহুতৰে বেয়া লাগিব, মই এইটো নিবিচাৰোঁ। তাৰপিছত এইটোকে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে চাব আৰু এনেকৈ হ'ল আৰু।